নমস্কাৰ বসন্ত শৰ্মা এষ্ট্ৰলজি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই আপোনালোকক সিংহ ৰাশিৰ জাতক জাতিকাৰ নতুন বছৰটো কেনেকুৱা ফলাফল লাভ কৰিব আজিৰ পৰা অন্তলৈ জনাবলৈ বিচাৰিছোঁ। ভিডিঅ'টো শেষলৈ চাব। ভাস্কৰাব্দ 1431 খ্ৰীষ্টাব্দ 2024 সিংহ ৰাশিৰ আধ্যক্ষৰ হৈছে ম আৰু মূৰ্ধন্য ত। সিংহ ৰাশিৰ অধিপতি হৈছে ৰবি। ই জলচিহ্নিত পুৰুষ কাৰক। সিংহ ৰাশিৰ জাতক জাতিকা জেদী, সাহসী, নেতৃত্বশীল, বিলাসী, স্পষ্টবাদী, ধৈৰ্যশালী, খঙাল, স্বাধীনভাৱত থাকিবলৈ বিচাৰে, আনক সহায় কৰি আনন্দ পায়, নানান কৰ্ম কৰিবলৈ সাহসী হয়, উচ্চ অভিলাষী, নৃত্য গীত প্ৰিয় হয়। এই ৰাশিৰ জাতক জাতিকা ইঞ্জিনিয়াৰিং, গড়কাপ্তানি বিভাগ, চিকিৎসা বিভাগ, বনজ বিভাগ, খনিজ বিভাগ, পশুপালন, ডাক্তাৰ, ব্যৱসায় আদি কামত সুখ্যাতি অৰ্জন কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাৰ সাধাৰণতে হৃদৰোগ, গেষ্ট্ৰিক, যৌন ৰোগ, বহুমূত্ৰ ৰোগ, স্নায়ু ৰোগ আদিৰ পৰা সাৱধান। সিংহ ৰাশিৰ জাতক জাতিকাৰ শুভ বাৰ হৈছে ৰবিবাৰ। শুভ ৰং হৈছে ৰঙা। শুভ ৰত্ন হৈছে ৰুবি। শুভ ধাতু হৈছে সোণ আৰু তাম। শুভ মূল হৈছে বিল্বমূল। শুভ সংখ্যা 1 আৰু 7। শুভ দিশ পূব দিশ। ৰুবি ৰত্নটো অনামিকা আঙুলিত পিন্ধিব। সোণ বা তামৰ দ্বাৰা তৈয়াৰ কৰি ল'ব। এই আঙুঠিটো ৰবিবাৰে পৰিধান কৰিব লাগে। সিংহ ৰাশিৰ এই বছৰৰ আৰম্ভণিতেই ভাগ্যৰ উন্নতি হ'ব। শৰীৰৰ ৰোগ উপশম হ'ব। পাৰিবাৰিক দিশত উন্নতি হোৱাৰ যোগ। জেঠ মাহৰ পৰা শিক্ষা, নানা কৰ্ম আদিত উন্নতি লাভ কৰিব পাৰিব। আহাৰ শাওণ মাহত মংগলৰ ফলত কৰ্মত বাধা আহিব। আঘোণ মাহৰ পৰা মাঘ মাহলৈ বিবাহত বাধা, সাংসাৰিক নানা সমস্যা দেখা দিব পাৰে। বছৰটোৰ শেষলৈ মাটি সম্পত্তি, গৃহ কণ্ডল, নানান ৰোগ হ'ব পাৰে। এই বছৰ সিংহ ৰাশিৰ আয় 2, ব্যয় 1, স্থিতি 1, ধৰ্ম 5, অধৰ্ম 4, সুখ 6, দুখ 2, ধৈৰ্য 6, উন্মত্ত 0, নিদ্ৰা 7, জাগ্ৰত 2, সুশীল 1, কুৰূপ 3। প্ৰতিকাৰ হিচাপে বছৰটোৰ বাবে ৰুবি ৰত্ন ধাৰণ কৰিব আৰু গ্ৰহ পূজা কৰা কৰ্তব্য। ৰবিবাৰে ধৰ্ম, কৰ্ম, দান আদি কৰিলে পুণ্য অৰ্জন কৰিব। সকলোকে ভগৱানে কুশলে ৰাখক। ধন্যবাদ।